নমস্কাৰ চাবিদসকল ৰাজ্যৰ 2 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীসকলৰ তেখেতসকলৰ উপস্থিতি সম্বন্ধীয় বিশেষ শেহতীয়া খবৰ আহি পাইছে আৰু এই বিশেষকৈ আপোনাৰ শ্ৰীভূমিৰ পৰা এই জাননীখন প্ৰকাশ পাইছে আৰু এই জাননীৰ মৰ্মে এতিয়াৰ পৰা শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে দিনত 2-3 বাৰ আপোনাৰ জিঅ'টেক ফটো তেখেতসকলে দিব লাগিব বুলি জনা গৈছে আৰু আপোনাৰ যি প্ৰথমতে চাব আপোনালোকৰ প্ৰথমতে 1 নম্বৰতে কৈছে যে আপোনালোকে স্কুলত আহি মাৰি আপোনালোকে শিক্ষা হেতুৰ জৰিয়তে আপোনালোকে টেবলেটৰ জৰিয়তে নাইবা হেডমাষ্টাৰৰ স্মাৰ্টফোনৰ জৰিয়তে হেয়া দিব লাগিব আৰু হেয়া আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ এটেণ্ডেন্সটো পঠাব লাগিব আৰু ইয়াৰ লগতে আপোনালোকে জিপিএছ টেক আপোনাৰ যি ফটো হেয়া মৰ্নিং এছেম্বলিৰ হেয়াও আপোনালোকে ল'ব লাগিব আৰু হেয়াও ডিআই ব্লক আৰু ছেকেণ্ডাৰী পৰ্যায়ৰ যি হোৱাটছআপ গ্ৰুপ আছে হেয়া প্ৰতিদিনে পঠাব লাগিব বুলি জনা গৈছে আৰু ইয়াৰ বাদেও আপোনালোকে যেতিয়া এটেণ্ডেন্স ল'ব শিক্ষাৰ্থীটোত তাৰপিছত আপোনালোকে জিপিএছ টেক ফটো আপোনালোকে কেপচাৰ কৰিব লাগিব আৰু হেয়াও পঠাব লাগিব বুলি কৈছে আৰু 4 নম্বৰে আপোনাৰ যি মিড ডে মিল দিয়া হয় সেই মিড ডে মিলৰ জিপিএছ টেক ফটো আপোনালোকে আৰু যি হোৱাটছআপ গ্ৰুপত আছে ডিআই ব্লক পৰ্যায়ৰ চিআৰচি পৰ্যায়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ যি আছে হেয়াও ডেইলি বেচিকত মানে পঠাব লাগিব বুলি জনা গৈছে ঠিক তেনেদৰে 5 নম্বৰটো কৈছে যে আপোনাৰ শিক্ষক কৰ্মচাৰীসকলে যাতে শ্ৰেণীকোঠাৰ ভিতৰত কোনোপধ্যে মোবাইল লৈ নাযায় সেয়া নিয়ম মানি চলিব লাগিব আৰু বিশেষ আপোনাৰ পৰিস্থিতি সাপেক্ষেহে তেখেতসকলে মোবাইল নিব লাগিব ইয়াও তাত উল্লেখ কৰা হৈছে আৰু লগতে 6 নম্বৰটো কোৱা হৈছে যে কি কয় হেডমাষ্টাৰে এই সম্বন্ধীয় যাৱতীয় সকলো ধৰণৰ ৰেকৰ্ড পাতি তেখেতসকলে আপডেট ৰাখিব লাগিব আৰু শেষত কোৱা হৈছে যে উপৰোক্ত নিয়মসমূহ যদিহে নামানে তেনেহ'লে বিভাগীয় কৰ্তৃপক্ষৰ পৰা যি আপোনাৰ এই পানিছমেণ্ট হয় সেয়া আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যি দায়িত্ব কৰিলে যি হয় সেয়া আপোনাৰ দিয়া হ'ব বুলি ইয়াতে জনাইছে আৰু ইয়াৰ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে 27 তাৰিখে শ্ৰীভূমি জিলাৰ পৰা আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু আপোনালোকে জানে আমাৰ চেনেলৰ জৰিয়তে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ আমি তুলি ধৰোঁ জাননী আকাৰে সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ।